ডিএ নিউজ প্লাছৰ দৰ্শকসকলক আজি আমি এনেকুৱা এটা দৃশ্য দেখাবলৈ গৈ আছো, যি দৃশ্য দেখাৰ পিছত আপোনালোকৰ চকুলে চকু পানী ওলাই আহিব। আৰু মই বৰ্তমান উপস্থিত শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টি অন্তৰ্গত মিলনপুৰ চিতলিয়াত। আৰু চিতলিয়াত এইসকল যিসকল মহিলা আছে, এইসকল মহিলাই নিজৰ দৈনন্দিন জীৱনত যি পানী দৰকাৰ হয়, সেই পানী নিবলৈ প্ৰায় 1 কিলোমিটাৰ নিলগত মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত আহি পেলাই গাঁত খান্দি পেলাই পানী সংগ্ৰহ কৰে, যাতে নিজৰ দৈনন্দিন জীৱনত যি পানী দৰকাৰ সেই পানীৰ অভাৱ পূৰণ কৰিবৰ বাবে। আৰু ইয়াত এটা জল জীৱন মিছন আঁচনি আছে, সেই জল জীৱন আঁচনি আজিলৈ কাৰিকৰী হোৱা নাই, যাৰ ফলত এওঁলোকে ইয়ালৈ আহি পেলাই পানী সংগ্ৰহ কৰিবলগীয়া হয়। আৰু কি ক'ব, আপোনালোকে ইমান দূৰত পানী নিবলৈ আহে? উপায় নাই, সমস্যা বহুত সমস্যা। বানপানী হয় ইয়াত, বানপানী হলেতো বহুত বিপদে হয়। গৰু মৰি যোৱা গৰু ম'হ বৈ আহে, হলেও এইটো পানী লৈ গৈ আমি ফিল্টাৰ কৰি গৰম কৰি খাওঁ আৰু। উপায় নাই, ল'ৰা ছোৱালী আছে ঘৰত, বেমাৰ হয় বহুত। বাৰিষা কালত বহুত বেমাৰ আজাৰ হয়, জ্বৰ পায়খানাও হয়। উপায় নাই, লৈ যাবই লগা হয়। আপোনালোকে জল জীৱন মিছন আঁচনি এটা আঁচনি আছে, কিন্তু আছে বুলি দেখিছোয়ে, একোৱে দিয়াই নাই। এই টেপ কেইটা দিছে, ভাঙা চিঙা দিছে, একোৱে নাই। আমাৰ ফালে চৰকাৰে নাচায়, ঘূৰিয়ে নাচায়। বাইদেউ আপুনি কি ক'ব, যিহেতু আপুনি ইয়ালৈ বিয়া হৈ অহা বুলি আপুনি কৈছে, কিমান বছৰ পৰা এনেকে পানী সংগ্ৰহ কৰি আছে? হয়, এতিয়া শুনা মতেতো মাহঁতেতো আগৰ পৰাই বুলি কৈছে, কিন্তু মোৰ বিয়া হোৱা এতিয়া 15 বছৰ হ'ল। মই বিয়া হোৱাৰ পৰা এনেকে দেখি আছো। এতিয়া যিহেতু পানী ইয়াৰ পৰা নিয়ে, এতিয়া পানীত কিবা কিবি গোবৰ চোবৰ ওলাই নিয়ে? গোবৰ চোবৰ ইয়াতে গাঁততে ওলাই, কেতিয়াবা গম নোপোৱাকে ঘৰদৰ হয়, কেতিয়াবা বৰষুণ দিয়ে, কেতিয়াবা মহ আহে, কেতিয়াবা হাতী আহে, সোনকালে ইয়াৰ পৰা দৌৰি যাব লগা হয়। ঘৰত গৈ মেলিয়ে গম পাওঁ আমি, গোবৰ গোন্ধাইছে, পেচাব গোন্ধাইছে বুলি ঘৰত লৈয়ে গম পোৱা যায়, তেতিয়াই পেলাব লগা হয়। আকৌ পেলাই মেলি আকৌ কেতিয়া সময় পাম তেতিয়া আহিব লাগিব আৰু পানী ল'বলৈ। প্ৰতিনিধিত্ব কৰি থাকে বিধায়ক, তেওঁ আহিছে নে কেতিয়াবা আপোনালোকে ইয়ালৈ? বিধায়ক অহাটো আহে ভোটৰ সময়ত, কিন্তু এইবিলাক সমস্যাটো নাচায় আমাৰ। আহিছে অহাটো, কিন্তু সমস্যাটো চোৱা নাই আমাৰ। এইসকল লোকে নিজৰ সমস্যা সমাধান কৰিবলৈ বৰ্তমানলৈকে সক্ষম হোৱা নাই। তেওঁলোকক ভোট সংগ্ৰহ কৰিবলৈ তেওঁলোকৰ ওচৰলৈ বিধায়ক আহে, ৰাইজৰ প্ৰতিনিধিত্ব কৰিবলৈ বিধায়কসকল আহে, কিন্তু আজিলৈকে তেওঁলোকৰ সমস্যাসমূহৰ কথা আজিলৈকে পতা নাই। আৰু আমাৰ লগত এই ভূমিদাতা আছে। আৰু কি কয় আপুনি, জল জীৱন মিছনত মানে মোৰ ভূমিদাতা এনেই নামৰে মানে ভূমিদাতা, তাৰ পাছত কামৰ নহয় মানে। কাৰণ এতিয়া মানে 2.5 বছৰ দিন হৈ গ'ল, এতিয়ালৈকে মানে এই ভূমিদাতা হলেও এই জল জীৱন আঁচনিটোৰ পানী ৰাইজক দিব পৰা নাই। বিশেষকৈ মানে ইয়াত মানে এনেকেতো আপোনাৰ ঠিকাদাৰ কেইটা আহে যায়, তাৰ পাছত আকৌ ইহঁতক উঠিলে মানে এই 2 দিনৰ পাছত কমপ্লিট কৰি দিম বুলি গোটেই মানে নলাবিলাক কানি আকৌ ওলাই পিনি এই যোৰা বিলাকত পাতি পিনি আকৌ কাৰেঙৰ জ্বালাই কৰিম বুলি কৈ মানে ইহঁতে আকৌ গুচি যায়গৈ মানে। এই ঠিকা কোনে লৈছিলে? এই ঠিকাটো আপোনাৰ এইটো আমগুৰি মানুহে লৈছে। গাড়ীলে কামটো কৰি দিয়া নাই। কি ক'ব? মই এইটোৱে ক'ম অসম চৰকাৰক, এইটো পানী যোগান আঁচনিটো যাতে সুচাৰুৰূপে কাৰ্যকৰী হয়, অনুৰোধ জনাইছো। আৰু ইয়াত আপোনাৰ এই দৃশ্য দেখাবলৈ পুনৰ অনুৰোধ জনাম, যিহেতু এওঁলোকে পানী ভৰাই আছে, আপোনাৰ গাঁত খান্দি পেলাই পানী ভৰাই আছে, নিজৰ কলহত পানী ভৰাই আছে। 1 কিলোমিটাৰ নিলগত তেওঁলোকৰ ঘৰ, তেওঁলোকে নিজৰ হাতেৰে সেইসকল পানী তেওঁলোকে ঘৰলৈ লৈ যাব লাগিব। আৰু এইসকল পানীয়ে তেওঁলোকে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি আহিছে। কি ক'ব আপুনি, যিহেতু আপুনি এইখিনি পানী আপুনি সদায় ব্যৱহাৰ কৰি আহিছে? হয়, আমি এইখিনি পানী নহলেতো মানুহৰ পানীয়ে প্ৰাণ। তথাপিও আমি এনেকুৱা পানী খাবলগীয়া হৈছে। ল'ৰা ছোৱালী সৰু কেঁচুৱা বা ডাঙৰ বুলি ক'বলৈ নাই, এৰি থৈ আহিবলগীয়া হৈছে। ল'ৰা ছোৱালী ঘৰত এৰি, ঘৰত মানুহ নাথাকে, এনেকুৱা সময়তে পানী আহি নিব লাগিব, বালিত নাট খান্দিব লাগিব। গোবৰ গোন্ধাই, পেচাব গোন্ধাই, তথাপিও উপায় নাই আৰু খাবই লাগিব। বাৰিষা কালত যিটো পানী টিউবৱেল ব্যৱহাৰ নকৰে নি আপোনালোকে? টিউবৱেল আছে আমাৰ, কিন্তু গোটেই খাবই নোৱাৰে, আইৰণ বেছি। বাৰিষা দিনত কি কৰে? বাৰিষা দিনত আহো, নাট খান্দিবলৈ জেগা নাই, গোটেই বালি খিনি পোত খাই থাকে। এই নদীৰ পানী খিনি যি গৰু ম'হ ছাগলী উটি আহে, তথাপিও আৰু নাখালেতো নহব, খাবই লাগিব। দেখা পাই যে আপোনালোকৰ ঘৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ নিলগত 1 কিলোমিটাৰ পানী গৈছে। আৰু যেতিয়া খৰালি হয়, তেতিয়াতো পানীখিনি ইয়াতকে ভিতৰলৈ গৈছে, তেতিয়া কি কৰে আপোনালোকে? পানী খৰালি হলে আৰু বালিবোৰ শুকাই যায়, বালিতে নাদে খান্দি লওঁ, নাদৰ পৰাই লওঁ। কিমান দূৰ হয় ঘৰৰ পৰা? দূৰ হয়, 1.5-2 কিলোমিটাৰ মান হয় আৰু। ধন্যবাদ জনাইছো। হয়, এইসকল লোকে নিজৰ জীৱন যাপন এনেকে কৰি আছে, এই ধৰণে তেওঁলোকে নিজৰ জীৱন যাপন কৰিবলগীয়া হৈছে। তেওঁলোকে দুৰ্যোগ ভুগি আছে। আৰু এইসকল লোকৰ এই সমস্যা সমাধান কেতিয়া হব, সেয়া অনাগত দিনত লক্ষণীয় হব।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।